जय जगद्गुरु श्रीमंत शंकरदेव। कृष्णाय वासुदेवाय देवकीनंदनाय च नंदगोपकुमाराय गोविंदाय नमो नमः। नमो पंकजनाभाय नमो पंकजमालिने नमो पंकजनेत्राय नमस्ते पंकजाग्रये। वसुदेवसुतं कृष्णं कंसचाणूरमर्दनं देवकीहृदयानन्दं च कृष्ण वन्दे जगद्गुरु हरिरा। कृष्ण हरि और श्रीमद् भागवत गीता महाभारत महाकाव्यर अंतर्गत सनातन धर्মৰ समस्त शास्त्ৰৰ ভিতৰত मात्र दुखन शास्त्ৰৰ আগতে श्रीमद अर्थात भगवाনৰ ঐশ্বৰ্য विभूति सम्पर्के श्रीमद शब्द তাত লগোৱা হৈছে। गीतार द्वितीय अध्यायत এটা দুটা শ্লোক আছে, কৈছে द्वितीये शोकासन्तप्तं अर्जुनं ब्रह्मविद्यया प्रतिबुद्ध हरिचक्रे स्थित प्रज्ञस्यालैक्षणम् शोकपङ्कनिमग्नं च साङ्ख्ययोगोपदेशतः उज्जहारार्जुनं भक्तं स कृष्ण शरणं मम। भगवान कृष्ण द्वितीय अध्यायत ब्रह्मविद्यार उपदेशर द्वारा शोक सन्तप्त अर्जुनक प्रबोधनपूर्वक স্থিতপ্ৰজ্ঞৰ লক্ষণ নিৰ্ণয় কৰি গ'লে। স্থিতপ্ৰজ্ঞৰ লক্ষণ নিৰ্ণয় কৰিলে যে যিজনে সাংখ্য আৰু যোগ উপদেশত শোক পংকত নিমগ্ন ভক্ত অৰ্জুনক উদ্ধাৰ কৰিলে, সেই কৃষ্ণ মোৰ শৰণ অৰ্থাৎ আশ্ৰয়। সেই ভগৱন্ত কৃষ্ণৰ শ্ৰীচৰণতে আমি আশ্ৰয় ল'ব লাগে। মহাপুৰুষ মাধৱদেৱে নামঘোষা গ্ৰন্থত কৈছে, শোক মোহ মহা পংক মাজে अर्जुन मगन भैला देखी परम ईश्वर दैवकी नंदन कृपाए ईश्वर तत्व कही उद्धारिला निज भक्तक हेन ईश्वरर शरणे लैल शरण। कृष्ण पदपंकजत आश्रय लोৱাৰ उद्देश्य কি? कृष्ण पदपंकजत যদি কোনোবাই একান্ত আশ্ৰয় লয়, সমস্ত স্বধৰ্ম পৰিহৰি যদি কৃষ্ণতে যদি আশ্ৰয় লয়, তেনেহ'লে কৈছে মুকম কৰোতি বাচালম पंगुम लंघयते गिरिम यत्कृपातमहं वंदे परमानंदमाधवम। जार कृपात मुकेও কথা ক'ব পাৰে, পংগুজনেও পৰ্বত বগাব পাৰে, সেই পৰমানন্দ মাধৱ শ্ৰীকৃষ্ণ মই নমস্কাৰ কৰোঁ। গীতাৰ বিষয়ে महाभारतत उक्ति আছে, কি আছে? एकम शास्त्रम देवकी पुत्र गीतमेक देव देवकी पुत्र एव
एक मन्त्रस्य नामानि जानि कर्म एकं तस्य देवस्य सेवा। निष्ठा शास्त्र मात्र एकখন, যাক দৈবকী নন্দন শ্রীকৃষ্ণই কীর্তন কৰিছে। দেৱতা মাত্ৰ এজন, তেওঁ হ'ল দৈবকী দেৱীৰ পুত্ৰ শ্ৰীকৃষ্ণ। কৰ্ম মাত্ৰ একেটা, তেওঁৰ পদসেৱা কৰা, আৰু মন্ত্ৰও মাত্ৰ এটা, তেওঁৰ সেই অদ্ভুত নাম। মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে, একোখানি মাত্ৰ শাস্ত্ৰ নিষ্ঠা দৈবকী নন্দনে কৈলা যাক, দেৱ একমাত্ৰ দৈবকী দেৱীৰ ভূত, দৈবকী পুত্ৰৰ পদসেৱা কৰ্ম এক এই মানে মাত্ৰ, মন্ত্ৰ একতা নাময়দ ভূত। মহাপুৰুষ কৃষ্ণানন্দদেৱৰ ভাৱত তেওঁ কৈছে যে গীতা সৰ্বশাস্ত্ৰ শিৰোমণি, সমস্ত সম্প্ৰদায় আৰু সমস্ত মতবাদীৰ সমভাৱে নমস্য। কিয় বোলে গীতা বেদৰ পৰৱৰ্তী হ'লেও ই বেদৰ ন্যায় সমস্ত সম্প্ৰদায়ৰ মান্য। কৰ্মী, জ্ঞানী, ভক্ত, যোগী সকলোৱে গীতাক পৰম শ্ৰদ্ধাৰে আৰু সমভাৱে মান্য কৰি থাকে। সনাতন হিন্দু ধৰ্মত গীতা বেদৰ দ্বাৰাই প্ৰামাণ্য গ্ৰন্থ। উপনিষদ, গীতা আৰু বেদান্ত সূত্ৰ বা ব্ৰহ্মসূত্ৰ, এই তিনিখন গ্ৰন্থকে প্ৰস্থানত্ৰয় বুলি কোৱা হয়। উপনিষদ, গীতা আৰু ব্ৰহ্মসূত্ৰ বা বেদান্ত সূত্ৰ, এই তিনিটা প্ৰস্থানত্ৰয় বুলি কোৱা হয়। এই তিনিওখন শাস্ত্ৰ সনাতন ধৰ্মৰ প্ৰধান স্তম্ভস্বৰূপ। এই তিনিখন শাস্ত্ৰ সিদ্ধান্তকে ধ্ৰুৱতাৰাৰ দৰে লক্ষ্য কৰি সংসাৰ সমুদ্ৰৰ যাত্ৰীসকলে মোক্ষৰ পথলৈ প্ৰস্থান কৰে। উপনিষদ বেদৰ শেষ ভাৱ, সেইকাৰণে তাক বেদান্ত বুলিও কয়। ঋষিসকলৰ বাণী বেদান্ত আৰু উপনিষদৰ সাৰ তত্ত্ববোৰ যুক্তি তৰ্কৰ দ্বাৰা চালি যায় কৃষ্ণ দ্বৈপায়ন বেদব্যাসে বেদান্ত দৰ্শন নাইবা ব্ৰহ্মসূত্ৰ প্ৰণয়ন কৰে। আনহাতে গীতা সমস্ত উপনিষদৰ সাৰ মৰ্ম বুলি ক'ব পাৰি। সেইকাৰণে কৈছে, সৰ্বোপনিষদ গাব দুগ্ধা গোপাল নন্দন পাৰ্থ বৎসা সুধীৰ ভুক্তা দুগ্ধম গীতামৃতম মহাত। সমস্ত উপনিষদ ৰাখি যদি গাভীৰ স্বৰূপ গোপাল নন্দন ভগৱান শ্ৰীকৃষ্ণ দোহনকৰ্তা, অৰ্জুন বৎস আৰু মহৎ গীতামৃত দুগ্ধ স্বৰূপ সুধীসকলে তাক পান কৰে। গীতা বেদৰ পৰৱৰ্তী হ'লেও বেদৰ সমান মান্য। ইয়াক বহুতে পঞ্চম বেদ বুলিও কয়। ভগৱান শ্ৰীকৃষ্ণই সমস্ত বেদৰ সাৰভাগ লৈ এই গীতা তত্ত্ব কুৰুক্ষেত্ৰ সমৰত, কুৰুক্ষেত্ৰৰ নিচিনা পুণ্যভূমিত অৰ্জুনৰ আগত কৈছিল। কি গীতা বোলে, গীতা সুগীতা কৰ্তব্যা কিমানৈ শাস্ত্ৰ বিস্তৰৈ যাশয়ম পদ্মনাভস্য মুখ পদ্মাদ বিনিসৃতা। শ্ৰীমদ ভাগৱত গীতাই হৈছে সুগীতা। ইয়াক গীত কৰা অৰ্থাৎ পাঠ কৰা কৰ্তব্য, যি শাস্ত্ৰ সাক্ষাৎ শ্ৰীকৃষ্ণৰ মুখপদ্মৰ পৰা প্ৰকাশ পাইছে। আন বিস্তৰ শাস্ত্ৰৰ কি প্ৰয়োজন? আৰু সেইকাৰণে বোধহয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে
উপৰোক্ত যে তিনি প্ৰস্থান বুলি ক'লোঁ আমি, উপনিষদ, গীতা আৰু ব্ৰহ্মসূত্ৰ, এই তিনি প্ৰস্থানৰ ভিতৰত গীতা প্ৰস্থানকে শ্ৰেয় প্ৰস্থান বুলি নিৰ্ণয় কৰি এক শৰণমূলক যি নাম ধৰ্ম তেওঁ প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰে। শ্ৰী গীতা আৰু শ্ৰীমদ ভাগৱত, শ্ৰীমদ ভগৱদ গীতা, মদ ভগৱদ গীতা আৰু শ্ৰীমদ ভাগৱত মহাপুৰাণ, এই দুই মহাগ্ৰন্থেৰে নিৰ্ণীত চৰম গতি একে, কেৱল ভিন্ন আদৰ্শক লৈ একে স্থানলৈ প্ৰস্থান কৰিছে। গীতাৰ শেষ অধ্যায় মোক্ষ যুগ আৰু শ্ৰীমদ ভাগৱতৰ শেষ অধ্যায়ো পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্তি। পৰীক্ষিত ব্ৰহ্মসাপৰ দ্বাৰা শাপিত হয়, ব্ৰহ্মময় মহামুনি শুকদেৱৰ আশ্ৰয় লয়। শুকদেৱ মুখেই ব্ৰহ্ম পৰমাত্মা ভগৱন্তৰ গুঞ্জক লীলা শ্ৰৱণ কৰি কি হৈ যায় বোলে, তেওঁৰ হৃদয়ত ব্ৰহ্ম প্ৰকাশিত হয়, আৰু প্ৰকাশিত হৈ কি হয়, ব্ৰহ্ম জ্ঞান প্ৰাপ্তি হয়, আৰু ব্ৰহ্ম জ্ঞানৰ পিছত তেওঁ সেই মোক্ষলৈকে প্ৰস্থান কৰে। শ্ৰীকৃষ্ণ ভগৱানে ভাগৱতত তেওঁৰ একান্ত আৰু প্ৰিয়তম ভক্ত উদ্ধৱক একাদশ স্কন্ধত 7 অধ্যায়ৰ পৰা 29 অধ্যায়লৈকে যি তত্ত্বৰ কথা কৈছিল, গীতাত শ্ৰীকৃষ্ণই সেই একেই কথা অৰ্জুনক গীতাত কৈছে। নিষ্কাম কৰ্মযোগ, সৰ্বভূতত ভগৱত ভাৱ, শ্ৰীকৃষ্ণত একশৰণ, অৰ্থাৎ পূৰ্ণ আত্মসমৰ্পণ কৰি সৰ্বকৰ্ম আৰু সৰ্বকৰ্ম ফল তেওঁতে সমৰ্পণ ইত্যাদি গীতোক্ত ধৰ্মৰ যি সাৰ কথা, সেই সকলো কথাই ভাগৱততো পোৱা যায়। কিন্তু মহাভাৰত আৰু গীতাত নথকা দুটি কথা ভাগৱতত পোৱা যায়, আৰু সেই দুটা কথা হ'ল বৃন্দাবনৰ ব্ৰজলীলা, আৰু ভাগৱতত কি পোৱা যায়, ৰাস পাঞ্চাধ্যায়। ভাগৱতৰ দশম স্কন্ধৰ 29 অধ্যায়ৰ পৰা 33 অধ্যায় পৰ্যন্ত এই যি ৰাস পাঞ্চাধ্যায় আৰু যি ব্ৰজলীলা, এইখিনি গীতাত নাই। গীতা সেইকাৰণে কৈছে যে স্থায়ী, শান্ত আৰু দাস্যভাৱৰ কথা মহাভাৰত আৰু গীতাতো আছে, কিন্তু সখ্য, বাৎসল্য আৰু মাধুৰ্য ভাৱৰ কথা বিস্তাৰিতভাৱে একমাত্ৰ শ্ৰীমদ ভাগৱতৰ ব্ৰজলীলাতহে বৰ্ণিত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সখ্য, বাৎসল্য, মাধুৰ্য ভাৱত ঈশ্বৰ বুদ্ধি নাই দেখি এই তিনিটা পৰম উৎকৰ্ষ ভাৱ স্বীকাৰ কৰিলেও শান্ত আৰু দাস্যভাৱৰ ভজন পন্থাকে সাৰ কৰি এই দুই ভাৱৰ আলমত তেওঁৰ মতবাদ প্ৰতিষ্ঠিত হয়। উপনিষদ, বেদান্ত দৰ্শন আৰু গীতা, এই প্ৰস্থানত্ৰয়ৰ ভিতৰত আগতে কোৱা হৈছে, মহাপুৰুষে গীতা প্ৰস্থানকে শ্ৰেয় প্ৰস্থান বুলি স্বীকাৰ কৰি লৈছে। যিহেতু গীতা স্বয়ং ভগৱান শ্ৰীকৃষ্ণ মুখৰ বচন, শ্ৰীকৃষ্ণই গীতাৰ ৫৫ অধ্যায়ৰ 15 নম্বৰ শ্লোকত কৈছে, ময়ে বেদসমূহৰ জ্ঞাতব্য আৰু ময়ে আচাৰ্যৰূপে বেদান্তৰ অৰ্থ প্ৰকাশক। এইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীমদ ভাগৱতৰ ভজন মাৰ্গ, নাম ধৰ্ম, শ্ৰৱণ কীৰ্তন অংগকেই শ্ৰেয় পন্থা বুলি স্বীকাৰ কৰি আৰু গীতাৰ গুচ্যতম উপদেশ ভগৱানত একশৰণ হৈ ভাগৱত ধৰ্মত প্ৰৱেশ কৰাৰ অধিকাৰ নিৰ্ণয় কৰিলে। আৰু এয়া আমি ক'ত পাওঁ বোলে, গীতাৰ অষ্টাদশ অধ্যায়ৰ 65
আৰু ৬৬ নম্বৰ শ্লোকত। গীতাৰ ৯ম অধ্যায়তো শ্ৰৱণ কীৰ্তন ধৰ্ম সম্বন্ধে মন্তব্য কৰিছে। ৯ম অধ্যায় ১৪ নম্বৰ শ্লোক, যাক নামঘোষাত মাধৱদেৱ পুৰুষে তাৰে প্ৰতিধ্বনি কৰিছে, ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক, কেনেকে ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত, মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে, তাৰ মোৰ এৰাৰি নাই কদাচিত। নামঘোষাত কৈছে একমাত্ৰ ভক্তিয়ে যাৰ সাধ্য সাধন, প্ৰেম মাত্ৰ যাৰ প্ৰয়োজন, তেওঁ যেন ভগৱানত একান্ত শৰণাগত হৈ দৃঢ় ব্ৰত আৰু পৰম যত্ন সহকাৰে সৰ্বদাই সমাহিত চিত্তে নাম গুণ কীৰ্তন কৰে। তেনেজন ভকতৰ বস্তুতপক্ষে ভগৱত প্ৰাপ্তি অত্যন্ত সুলভ হয়। এয়ে গীতাৰ অভয়বাণী। আমি যে আপোনালোকৰ আগত বক্তব্য ৰাখিলোঁ বা গীতা সম্পৰ্কে ক'লোঁ, এইখিনি গোবিন্দ ভৱন গীতা সত্ৰৰ প্ৰতিষ্ঠাপক মহাপুৰুষ কৃষ্ণানন্দদেৱ, যাক আগতে শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী বুলি সকলোৱে জানিছিল, যাৰ অনুগামী আছিল একালৰ পাঞ্জাৱৰ ৰাজ্যপাল মহেন্দ্ৰ মোহন চৌধুৰী, সুচিব্ৰতা ৰায় চৌধুৰী আদি কৰি অগণন ভক্ত হেমবাই, যিসকলে তেওঁৰ জীৱনকালত সৰ্বদাই তেওঁৰ সেৱা কৰি গৈছে, যি দুবাৰো নিৰ্বিৰোধ বিধানসভালৈ নিৰ্বাচিত হৈছিল, সেই মহাপুৰুষ কৃষ্ণানন্দদেৱৰ যি গীতা ভাষ্য, যি তেওঁ স্বাধীনতা সংগ্ৰামত আজিৰ বাংলাদেশৰ চিলেট জেলত যেতিয়া কাৰাৰুদ্ধ হৈ আছিল, তেতিয়া তেওঁ এই গীতাৰ যি ভাৱানুবাদ সম্পাদনা অসমীয়ালৈ তেতিয়াই তেওঁ কৰিছিল। আৰু তাত তেওঁ যিখিনি মহামহন্তৰ লগ পাইছিল তাকো ইয়াত উল্লেখ কৰি গৈছে যে নগাঁৱৰ অক্লান্ত কৰ্মী আৰু অসাধাৰণ ত্যাগী সেই জেলতে লগ পাইছিল তেখেতক। ইয়াত দিছে বিস্তৃত পুৰুষ স্বনামধন্য প্ৰয়াত কনক চন্দ্ৰ কাব্যতীৰ্থ, স্বনামধন্য উকিল প্ৰয়াত বৃন্দাবন গোস্বামী আৰু জাগি ভকত গাঁৱৰ দেশ সেৱক আৰু নিষ্ঠাবান কৰ্মী পুৰুষ প্ৰয়াত ধৰ্ম বৰঠাকুৰ, নগাঁও কলিয়াবৰৰ শ্ৰৱণী সত্ৰৰ মানিক চন্দ্ৰ মহন্ত, চিলেটৰ বনিয়াংশ গাঁৱৰ প্ৰবীণ মুক্তিযোদ্ধা আৰু বিজ্ঞ দেশসেৱক প্ৰকাশ চন্দ্ৰ চক্ৰৱৰ্তী আৰু শিৱেন বিশ্বাস আদি কৰি মহান ত্যাগী পুৰুষসকলৰ লগত একেলগে একে কথাত তেওঁলোকে কাৰাবাস জীৱন যাপন কৰিছিল। তদুপৰি সেই জেলত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা আৰু কুমুদ বৰুৱা নিচিনা যি মহান দেশ নেতা তেওঁলোকৰো সংগ পাইছিল। আৰু সেই সময়তে তেওঁ সেই তাত জেলত থাকোঁতে এই গীতা শাস্ত্ৰৰ সম্পাদনা কৰিছিল। তাকেই আমি আপোনালোকৰ ওচৰত নিবেদন কৰিম বুলি ভাবিছোঁ। আমাৰ নিজৰ একো নাই, সমস্ত পৰোক্ষ। মোৰ উদ্দেশ্য অন্য একো নহয়। উদ্দেশ্য মাত্ৰ হ'ল কি যে মহাপুৰুষ কৃষ্ণানন্দদেৱৰ গীতাখন অসমীয়া ভাষাত যাক অনুবাদ কৰি লিখা হৈছে, ব্যাখ্যা দিয়া হৈছে মহাপুৰুষ গুৰুজনাৰে শৰণ হৰিনাম ধৰ্মৰ আধাৰত, তাক আপোনালোকৰ মাজত প্ৰচাৰ কৰা, লগতে আপোনালোকৰ লগত এনেকৈ কথন মথন কৰোঁতে কিজানিবা আপোনালোকৰ কৃপাত আশীৰ্বাদত আমি ধন্য হওঁ, তাকে মাত্ৰ মনত বিশ্বাস আৰু ভক্তিভাৱ ৰাখি আমি
নিবেদন কৰিছোঁ আৰু কৰি থাকিম। কৃষ্ণ হৰি ৰাম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ কৃষ্ণ।